নমস্কাৰ চৰকাৰী কৰ্মচাৰীৰ পাঁচটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ হৈছে বিভাগে বিভাগে বহু কৰ্মচাৰী আন স্থানত সংলগ্ন হৈ থকাক লৈ সৃষ্টি হৈছে আহুকালৰ। থমু গৈছে চৰকাৰী কৰ্মচাৰী বদলিৰ প্ৰক্ৰিয়া। আপোনালোকে নিশ্চয় জানে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বদলীকৰণৰ কাম চলি আছে। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ গৈ থমকিবলগীয়া হৈছে চৰকাৰ। বিভাগে বিভাগে বহু কৰ্মচাৰীয়ে মূল কৰ্মস্থলীৰ পৰিৱৰ্তে আন স্থানত সংলগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই প্ৰক্ৰিয়াটো আগুৱাই নিয়াত আহুকালৰ সৃষ্টি হৈছে। পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে বিষয়টোত স্বয়ং মুখ্য সচিবে হস্তক্ষেপ কৰি তৎকালীনভাৱে সকলো সংলগ্ন কৰ্মচাৰীক মূল স্থানলৈ যোৱাৰ ব্যৱস্থা কৰিছে। গতিকে আপোনালোকে নিশ্চয় কথাটো বুজি পাইছে যে ১ জানুৱাৰীত ৰাজ্য চৰকাৰে স্বাগত সতীৰ্থ নামৰ এটা পৰ্টেল মুকলি কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নৱবৰ্ষৰ প্ৰথম দিনটোতে আৰম্ভ কৰা এই পৰ্টেলটোত বদলি বিচৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ১ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰাৰ ব্যৱস্থা ৰখা হৈছে। কিন্তু পৰ্টেলটোত আৰম্ভ হোৱাৰ পাছত চৰকাৰৰ দৃষ্টিগোচৰ হয় যে বহু কৰ্মচাৰী তেওঁলোকৰ মূল কাৰ্যালয়ৰ পৰিৱৰ্তে আন স্থানত সংলগ্ন হৈ আছে। ফলত পৰ্টেলটোৱে সেইসকল সংলগ্ন হৈ থকা কৰ্মচাৰীৰ নিয়ন্ত্ৰণ বিষয়া চিনাক্ত কৰাত অসুবিধাৰ সৃষ্টি হৈছে। এই সম্পৰ্কত ৰাজ্যৰ মুখ্য সচিবৰ অনুমোদন মৰ্মে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব গৰাকীয়ে যোৱা ১৯ জানুৱাৰীত সকলো বিভাগৰ জ্যেষ্ঠ সচিবসকললৈ দিয়া এক নিৰ্দেশত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলি নীতি ৰূপায়ণ কৰাৰ বাবে সকলো সংলগ্ন কৰ্মচাৰীক মূল কৰ্মস্থলীলৈ তৎকালীনভাৱে পঠিয়াবলৈ নিৰ্দেশ দিয়ে। নিৰ্দেশটোত স্পষ্টভাৱে সংলগ্ন হৈ থকা কৰ্মচাৰীৰ বাবে বদলি প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি কয় যে সংশ্লিষ্ট কৰ্মচাৰী আৰু পৰ্টেলত প্ৰফাইল পৰীক্ষণ বিষয়ৰ কাম সুচল কৰাৰ স্বাৰ্থতে তৎকালে সকলো সংলগ্ন কৰ্মচাৰীক মূল কৰ্মস্থলীলৈ উভতাই পঠিওৱাৰ লগতে তেওঁলোকৰ অধীনস্থ তলতীয়া আন কাৰ্যালয়সমূহকো এই নিৰ্দেশনাৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনাৰ প্ৰতিলিপি সকলো বিভাগৰ সঞ্চালক আয়ুক্ত আৰু জিলা আয়ুক্তসকললৈ প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰৰ এক সূত্ৰই জানিবলৈ দিয়া মতে পাৰস্পৰিক বদলিৰ বিষয়টো যিহেতু চৰকাৰে পৰ্টেলৰ জৰিয়তে সম্পন্ন কৰিবলৈ ওলাইছে, এনে অৱস্থাত সংলগ্ন কৰ্মচাৰী থাকিলে সমগ্ৰ প্ৰক্ৰিয়াটো জটিলতাৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ বাবেই ৰাজ্য চৰকাৰে এই নিৰ্দেশনা দিছে যে বিভিন্ন সময়ত একাংশ চৰকাৰী বিষয়াই ব্যক্তিগত লাভালাভ বা একাংশ কৰ্মচাৰীৰ ব্যক্তিগত সুবিধাৰ স্বাৰ্থতে মূল তেওঁলোকৰ কাৰ্যালয়ৰ বিপৰীতে আন কোনো কাৰ্যালয়ত তেওঁলোক সংলগ্ন হৈ থাকে আৰু আঁতৰত থাকি আন সংলগ্ন হৈ থাকে। ফলত বছৰ পাছত বছৰ ধৰি ৰাজ্য প্ৰশাসনত এই ব্যৱস্থাত অসুবিধাৰ সন্মুখীন হয়। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। OPS-ত সোমাব ১০ সহস্ৰাধিক কৰ্মচাৰী, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মুখ্যমন্ত্ৰীৰো প্ৰতিশ্ৰুতি। গতিকে OPS-ত সোমাব বহুখিনি আৰু এক নিৰ্দেশনাত উচ্চ ন্যায়ালয়ৰ ৰায় স্বীকাৰ কৰি উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে আদেশৰ তেওঁলোকৰ প্ৰমাণিত প্ৰতিলিপি লাভ কৰাৰ ৬ মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে তথ্য তথা অগ্ৰাধিকাৰ ভিত্তিত উক্ত কৰ্মচাৰীসকলক NPS-ৰ পৰা OPS-ৰ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব লাগিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে পুৰণি পেন্সন ব্যৱস্থা পৰিহাৰ কৰি ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। অসমৰ লগতে দেশৰ কৰ্মচাৰী শিক্ষক সমাজে পুনৰ সমগ্ৰ দেশতে OPS ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনাই আহিছে। ৰাজ্যত ২০০৫ চনৰ জানুৱাৰী মাহৰ পূৰ্বে প্ৰায় ১০ সহস্ৰাধিক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলিছিল যদিও ৰাজ্য চৰকাৰৰ কিছু কাৰণতে সেই পদসমূহ নিযুক্তি হৈছিল ২০০৫ চনৰ ফেব্ৰুৱাৰীৰ পাছত। অৰ্থাৎ নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'লে তেওঁলোকে OPS-ৰ সুবিধা লাভ কৰিলেহেঁতেন, কিন্তু তেওঁলোকে লাভ কৰা নাছিল আৰু তেওঁলোকে NPS-ত সোমাই পৰাত আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে, যাৰ বাবে একাংশ কৰ্মচাৰী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ন্যায়ালয়ে তেওঁলোকৰ ক্ষেত্ৰত ৬ মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে সিদ্ধান্ত ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। যোৱা ২৭ জুলাইত উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি এই সময়সীমা থাকিব ২০২৫ চনৰ জানুৱাৰী মাহলৈ। অৰ্থাৎ অহা ফেব্ৰুৱাৰী মাহৰ পৰা চৰকাৰ তেওঁলোকে পুৰণি পেন্সন ব্যৱস্থাৰ পৰা NPS-ত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তেওঁলোকক OPS-ত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা হাতত ল'ব লাগিব। উল্লেখযোগ্য যে যোৱা ১১ জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা আলোচনা কালত এই কৰ্মচাৰীসকলক OPS-ত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত তেওঁলোকৰ ভাল খবৰ শীঘ্ৰেই লাভ কৰাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। তৃতীয়টো খবৰ হ'ল ট্ৰেড ইউনিয়নৰ প্ৰতিনিধিৰ সৈতে বাজেটৰ পূৰ্বে আলোচনাত মিলিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নেতৃত্বত বাজেটৰ পূৰ্বে আলোচনাত বৈঠকত মিলিত হৈছে। ২০২৫-২৬ সন্দৰ্ভত তেওঁলোক ট্ৰেড ইউনিয়নৰ সমূহৰ লগত আলোচনাত মিলিত হৈছে। চতুৰ্থটো খবৰ কেছলেছ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত
অৱতৰণ কৰিছে। পথ দুৰ্ঘটনাত পতিত হোৱা লোকৰ চিকিৎসাৰ 7 দিনৰ বাবে 1.5 লাখ টকা পৰ্যন্ত চৰকাৰে বহন কৰিব। 24 ঘণ্টাৰ ভিতৰত আৰক্ষীক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিলে চিকিৎসাৰ খৰচ লাভ কৰিব। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এইটো কেছলেছ ট্ৰিটমেণ্টৰ ব্যৱস্থাটো এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। চতুৰ্থটো খবৰ হৈছে যে ৰাইজে অভিযোগ দিব পৰা পৰ্টেল মুকলি কৰি মুখ্যমন্ত্ৰীৰ সকিয়নি। চৰকাৰী কাৰ্যালয়ত কাম নহ'লে ৰাজহুৱা সেৱা অধিকাৰত দিয়ক অভিযোগ। 100 টকাৰ পৰা 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব এনেধৰণৰ কৰ্মচাৰীয়ে। ধন্যবাদ।